পোনপ্ৰথমে ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ যে জাত মানে হৈছে আমাৰ সমাজত অতীতৰে পৰা ব্যৱহৃত হৈ অহা এবিধ আহিলা। কিন্তু বৰ্তমান সময়ত এনেধৰণৰ আহিলাসমূহৰ যি প্ৰয়োগ সেয়া দিনে দিনে কমি যাবলৈ আৰম্ভ কৰিছে। এনেধৰণৰ আহিলাসমূহৰ সলনি বৈদ্যুতিক যি আহিলা সেই বৈদ্যুতিক আহিলাসমূহৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। জাত এখন কিছুমান গোটাৰ খাদ্যবস্তু হাতেৰে ঘূৰাই ঘূৰাই গুৰি কৰিবলৈ ব্যৱহাৰ কৰা হয় অথবা পূৰ্বতে হৈছিল। জাত এখনৰ দুটা দিশ থাকে। তাৰে ওপৰৰ অংশটো গতিশীল আৰু তলৰ অংশটো সম্পূৰ্ণৰূপে স্থিৰ। জাত এখনৰ গতিশীল আৰু স্থিৰ দুইটা অংশৰ মাজত গোটা খাদ্যবস্তু নিৰ্দিষ্ট পৰিমাণে ভৰাই দিয়া হয় আৰু তাৰ পিছত সেই গোটা খাদ্যবস্তুসমূহক গুৰি কৰিবলৈ সেই জাতখনৰ ওপৰৰ যি অংশ সেই ওপৰৰ গতিশীল অংশটো হাতেৰে ঘূৰাই থকা হয় আৰু তাৰ ফলত সেই গোটা খাদ্যবস্তুসমূহ গুৰি হৈ পৰে। অৰ্থাৎ ইয়াৰ গতিশীল অংশৰ জৰিয়তে গোটা খাদ্যবস্তুখিনি গুৰি কৰিবলৈ আৰু যি স্থিৰ অংশ আছে সেই স্থিৰ অংশৰ জৰিয়তে গোটা খাদ্যবস্তুখিনিক স্থিৰ কৰি ৰখাত সহায়ক হয়। জাত এখনৰ এটা অংশ আনটো অংশৰ পৰিপূৰক ৰূপত কাম কৰে। কিন্তু জাত এখনৰ দুয়োটা অংশকে যদি গতিশীল নাইবা দুইটা অংশকে যদি স্থিৰ হিচাপে ৰখা হয় তেনেহলে গোটা খাদ্যবস্তুসমূহ গুৰি কৰাটো সম্ভৱপৰ নহ'ব।